গুৱাহাটীত পুনৰ উচ্ছেদৰ জাননী। আদিংগিৰিৰ পাছত ফটাশীল সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা দি উচ্ছেদৰ জাননী প্ৰেৰণ কৰিলে বন বিভাগে। ফটাশীল সংৰক্ষিত বনাঞ্চলৰ কালাপানীত লাগিল হাহাকাৰ। সংৰক্ষিত বনাঞ্চলৰ মাটি বেদখল কৰি ঘৰ দুৱাৰ সাজিছিল একাংশ লোকে। হাবি ভাঙি উলিয়াইছিল ৰাস্তা পদূলি। অস্থায়ী ঘৰৰ উপৰি পকী ঘৰ পৰ্যন্ত সাজি বনভূমি বেদখল কৰিছিল লোকসকলে। বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰি নাম দিছিল বনফুল নগৰ। পিছে চৰকাৰৰ উচ্ছেদ অভিযানে সামৰি ল'লে এই বনফুল নগৰক। অঞ্চলটোত দেওবাৰে আৰক্ষীৰ উপস্থিতিত বন বিভাগে ঘৰে ঘৰে জাৰি কৰে উচ্ছেদৰ জাননী। 7 দিনৰ ভিতৰত স্বেচ্ছাই এই অঞ্চল ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। ফটাশীল সংৰক্ষিত বনাঞ্চলৰ কালাপানী পাহাৰৰ 100 পৰিয়ালে লাভ কৰিছে এই জাননী। নিৰ্ধাৰিত সময়ৰ ভিতৰত এই স্থান ত্যাগ নকৰিলে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জাননীত উল্লেখ আছে। আমাৰ আজি মোটামুটি 4-5 দিনমান আগৰ পৰা আমি এইবিলাক নটিচ দিয়া কাম আৰম্ভ কৰিছোঁ। আজি ইতিমধ্যে আমি 20টামান পৰিয়াল দিয়া শেষ হৈ গ'ল। আমাৰ ৰিজাৰ্ভখন ফটাশীল ৰিজাৰ্ভ, স্থানীয় নাম কালাপানী। সোনকালে তেওঁলোকক খালী কৰিব দিছোঁ জেগা। সংৰক্ষিত বনাঞ্চল, গতিকে সংৰক্ষিত বনাঞ্চলত যোন আছে সি বেদখলকাৰী। উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে কালাপানীৰ বনফুল নগৰৰ বাসিন্দাসকলৰ মাজত হাহাকাৰ লাগিছে। মুখ্যমন্ত্ৰীৰ বিকল্প ব্যৱস্থাৰ বাবে অনুৰোধ জনালে একাংশ লোকে। বৃহত্তম কালাপানী অঞ্চলত আমি প্ৰায় 20ৰ পৰা 25 বছৰ ধৰি ইয়াত বসস্থান কৰি আছোঁ। গতিকে ইয়াত আমাৰ যিখিনি মানুহ আছে কোনো সন্দেহযুক্ত নাই, আমি সকলো খিলঞ্জীয়া ভূমিপুত্ৰ। এইখিনি মুহূৰ্তত আমাৰ মামাই যে আমাক এই নিঘৰি কৰিব এইটো আমি ভবা নাছিলোঁ। গতিকে আজি নটিচ পালোঁ। গতিকে এই নটিচখন মামাই ৰক্ষা নকৰিলে আমাক ৰক্ষা কৰোঁতা নাই। মামাৰ ওচৰত আমি কাটৰ অনুৰোধ যে আমি খিলঞ্জীয়া ভূমিপুত্ৰ, মামাই যাতে আমাক ৰক্ষা কৰে। ইয়াত বাছি বাছি কেইঘৰমান মানুহক নটিচ দিছে, এইটো কিন্তু আমি মামাক ভাল পোৱা নাই। মই ভূমিপুত্ৰ, মই খিলঞ্জীয়া, গৰীয়া অসমীয়া, গতিকে মোকো যদি তেওঁক সন্দেহযুক্ত হিচাপে তেওঁলোকে কয়, এইটো আৰু দুখজনক কথা। এইসকল লোকে বনভূমিত মাটি দখলৰ সাহস কেনেকৈ পালে? কোনোবাই বনাঞ্চলৰ মাটি বিক্ৰী কৰিছিল নেকি এই মানুহবোৰক? এওঁলোকৰ প্ৰকৃত ঠিকনা কি? বিয়াগুম বন বিভাগে অতদিনে গমেই নাপালে যে বনফুল নগৰ পাতি পকী ঘৰ পৰ্যন্ত একাংশ লোকে সজাৰ কথা নে কিবা বুজাবুজিৰে সংঘটিত হৈছিল দুষ্কাৰ্য? কালাপানী পাহাৰৰ বনফুল নগৰত একাংশত আছে বিদ্যুৎ যোগান। কেনেকৈ শক্তি বিভাগে বিদ্যুৎ সেৱা আগবঢ়াইছিল বনাঞ্চল বেদখল কৰা লোকক? এইবোৰ দিশত প্ৰশাসনে দৃষ্টি দিবনে? ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল ৰিয়ানৰ সহযোগত গুৱাহাটীৰ পৰা কংকন ডেকাৰ ৰিপৰ্ট NKTV+।